প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়ে কি কথাত বেছিকৈ গুৰুত্ব দিয়া উচিত? আমি প্ৰতিক্ষণ আজিয়েই কৰিলো মনত ৰাখিম আমি প্ৰতিক্ষণ মই আৰু মোৰ পৰিয়ালে কৰিম জিহুৱাৰে আৰাধন তেওঁ সলনি নহয় যুগে যুগে তেওঁ একেই ঈশ্বৰ যুগে যুগে তেওঁ একেই ঈশ্বৰ আহিব পাৰে ধুমুহা জীৱনৰ হত প্ৰলোভন শয়তানৰ হয়তো হ'ব। নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহলে আপুনি নিশ্চয় জানে যে আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ পিতৰৰ দ্বিতীয় পত্ৰ বা চমুকৈ দ্বিতীয় পিতৰ নামৰ পুস্তকখন অধ্যয়ন কৰি আছো। আগৰটো অনুষ্ঠানত আমি এই দ্বিতীয় পিতৰ পুস্তকৰ ৩ নম্বৰ অধ্যায়ৰ ৫ নম্বৰ পদৰ পৰা ৮ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালো। আজিৰ অনুষ্ঠানত আমি এই দ্বিতীয় পিতৰ পত্ৰখনৰ ৩ নম্বৰ অধ্যায়ৰ ৯ নম্বৰ পদৰ পৰা ১২ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম। প্ৰভু যীশু যে আকৌ আহিব সেই কথাটো বিদ্ৰূপ কৰি উৰুৱাই দিয়া মানুহৰ সীমা সংখ্যা নাই। তেওঁলোকে এটা কথাই কয়, যীশুখ্ৰীষ্টৰ আগমন এতিয়ালৈকে কিয় হোৱা নাই? শেষৰ কালত এনেকুৱা বিদ্ৰূপকাৰী বহুতো ওলাব বুলি সচেতন কৰি দিয়া হৈছে। ইয়াৰ পাছত পাচনি পিতৰে একেলগে ৩খন জগতৰ কথা ক'বলৈ ওলাইছে। এনেকুৱা এখন জগত আহি আছে যেতিয়া বিশ্বৰ একনায়কত্ববাদী শাসকে ক্ষমতা দখল কৰিব। এই কথা স্পষ্ট যে প্ৰভুৰ দিনত পৃথিৱী আৰু আকাশ ধ্বংস হ'ব। সেই সময়খিনি হৈছে ৭ বছৰীয়া মহাক্লে আৰু প্ৰভু যীশুৰ ১০০০ বছৰীয়া শাসনক অন্তৰ্ভুক্ত কৰি লোৱা এক বৰ্ধিত সময়। যেতিয়া প্ৰভু যীশুৱে ৭ বছৰীয়া মহাক্লেশৰ সময়ৰ অন্তত পৃথিৱীলৈ উভতি আহিব আৰু এই পৃথিৱীত তেওঁৰ নিজৰ ৰাজ্য প্ৰতিষ্ঠা কৰিব, তেতিয়া তেওঁ এই পৃথিৱীখনত সংস্কাৰ কৰিব, কিন্তু সেয়া স্থায়ী সংস্কাৰ নহ'ব। মহাক্লেশৰ পিছত আৰু ১০০০ বছৰীয়া শাসনৰ পিছতহে পৃথিৱী আৰু আকাশ বিলুপ্ত হ'ব। নতুন আকাশমণ্ডল আৰু পৃথিৱীৰ সৃষ্টি হ'ব বুলি আমাক পাচনি পিতৰে জানিবলৈ দিছে। কিন্তু এটা কথা পিতৰে জনাই দিছে যে ঈশ্বৰ দীৰ্ঘ সহিষ্ণু, তেওঁ ধৈৰ্য ধৰে, তেওঁ কামবোৰ খৰখেদা কৰা নাই, কাৰণ তেওঁৰ পিছফালে অনন্ত আৰু সন্মুখতো অনন্তকাল আছে। ঈশ্বৰে সময়ৰ বাবে চিন্তা কৰাৰ প্ৰয়োজন নাই। তেওঁৰ বাবে ১০০০ বছৰ এদিনৰ দৰে আৰু এদিনেই ১০০০ বছৰৰ দৰে। কিন্তু আচল কথাটো হ'ল শেষ বিচাৰ। পৃথিৱী আৰু আকাশৰ বিলুপ্তি আহি আছে। সেই সময় অহাৰ আগতে তেওঁ সকলো ঠাইতে মানুহক অনুতাপ কৰিবলৈ আৰু নিজৰ ওচৰলৈ ঘূৰি যোৱাৰ আৰু অধিক সুযোগ দি আছে। কাৰণ প্ৰভু যীশুৰ পুনৰ আগমন হোৱাৰ লগে লগে সেই সুবিধা নোহোৱা হৈ যাব। প্ৰিয় দৰ্শক, কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। প্ৰিয় শ্ৰোতা,
আপুনি বাৰু আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল নে? আমি বাৰু কি আলোচনা কৰিছিলোঁ আপোনাৰ মনত আছেনে? আমি আজি কিছুদিনৰ পৰা বাইবেলৰ নতুন নিয়ম খণ্ডৰ পিতৰৰ দ্বিতীয় পত্ৰ নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ, নহয় জানো? যোৱা অনুষ্ঠানত আমি এই দ্বিতীয় পিতৰ পুস্তকৰ 3 নম্বৰ অধ্যায়ৰ 8 নম্বৰ পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলোঁ। এই দ্বিতীয় পিতৰ পুস্তকৰ 3 নম্বৰ অধ্যায়ত আমি এটা কথা বিশেষভাৱে পাইছোঁ। বহুতো লোকে খ্ৰীষ্টৰ পুনৰ আগমনৰ বিষয়টো বিশ্বাস নকৰে আৰু সেই কথা বিশ্বাস কৰাৰ বাবে খ্ৰীষ্টীয় বিশ্বাসীসকলক বিদ্ৰূপ কৰি কয়, যীশুখ্ৰীষ্টৰ পুনৰ আগমনৰ প্ৰতিজ্ঞা ক'ত? তেওঁ দেখোন আজিলৈকে নাহিল। আজিলৈকে দেখোন একো সলনি হোৱা নাই। কিন্তু এনেকুৱা ধৰণৰ বিদ্ৰূপকাৰী শেষ কালত অৰ্থাৎ প্ৰভু যীশুৰ পুনৰ আগমনৰ আগে আগে ওলাবই। কিন্তু এই বিদ্ৰূপকাৰীসকলৰ কথা যে ভুল, সেই কথা বুজাবলৈ পাচনি পিতৰে কিছুমান কথা ইয়াত উল্লেখ কৰিছে। সেই বিদ্ৰূপকাৰীসকলে কয় যে আজিলৈকে পৃথিৱীৰ একো সলনি হোৱা নাই, সৃষ্টিৰ পৰা এতিয়ালৈকে সকলো একেই আছে। কিন্তু সেই কথা সত্য নহয়। অতীতৰ জগতখন ঈশ্বৰে জলপ্লাৱনৰ দ্বাৰা ধ্বংস কৰিছিল আৰু বৰ্তমানে আমি যিখন জগত দেখি আছোঁ এইখনো চিৰদিন নাথাকে। এই জগতখন ঈশ্বৰে এদিন বিচাৰ কৰি দণ্ড বিহিব জুইৰ দ্বাৰা। এই জগতখন জুইৰ দ্বাৰা বিনষ্ট হ'বলৈ ৰক্ষিত হৈ আছে। আমি এই কথাও উল্লেখ কৰিছিলোঁ যে প্ৰভু যীশু প্ৰথমতে আহি এই পৃথিৱীৰ পৰা খ্ৰীষ্টীয় বিশ্বাসীসকলক উঠাই লৈ যাব। তাৰ পাছত পৃথিৱীত আৰম্ভ হ'ব 7 বছৰ জোৰা মহাক্লেশ। আৰু সেই মহাক্লেশৰ অন্তত প্ৰভু যীশু প্ৰচণ্ড প্ৰতাপেৰে আহিব এই পৃথিৱীত তেওঁৰ ন্যায় শাসন প্ৰতিষ্ঠা কৰিবলৈ। তেওঁ 1000 বছৰ শাসন কৰিব আৰু তাৰ পাছত এই জগতখন জুইৰ দ্বাৰা সম্পূৰ্ণৰূপে বিনষ্ট কৰি নতুন আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টি কৰা হ'ব। পাচনি পিতৰে এই বুলিও উল্লেখ কৰিছে যে ঈশ্বৰৰ কাৰণে আমাৰ 1000 বছৰেই এদিনৰ নিচিনা আৰু এদিনেই 1000 বছৰৰ নিচিনা। অৰ্থাৎ আমাৰ সময়সীমাৰে আমি ঈশ্বৰক জুখিব নোৱাৰোঁ। ঈশ্বৰৰ যি সময়সূচী, সেই সময়সূচী আমাৰ সীমিত জ্ঞানেৰে ব্যাখ্যা কৰিবও নোৱাৰোঁ। আজি আমি 9 নম্বৰ পদৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিব খুজিছোঁ। আপোনাৰ বাইবেলখন মেলি লৈছেনে বাৰু? বাইবেলৰ পৰা পাঠ কৰি দিম। দ্বিতীয় পিতৰ 3 অধ্যায় 9 নম্বৰ পদ পাঠ কৰি দিছোঁ। কোনোৱে যিহক পলম কৰা যেন জ্ঞান কৰে, প্ৰভুৱে নিজ প্ৰতিজ্ঞাৰ কথাত তেনে পলম নকৰে। কোনো যেন বিনষ্ট নহয়, কিন্তু সকলো যেন মন পালটনত প্ৰবৃত্ত হয়, তেওঁ এনে ইচ্ছা কৰি তোমালোকলৈ দীৰ্ঘ সহিষ্ণু হয়। কিন্তু চোৰৰ নিচিনাকৈ প্ৰভুৰ দিন আহিব। বহুতো লোকে আজি ক'ব পাৰে যে ঈশ্বৰে কিয় ইমান পলম কৰি আছে? প্ৰভু যীশুনো সোনকালে নাহে কিয়? তেওঁ আহি দোষীবোৰক সোনকালে শাস্তি নিদিয়ে কিয়? তেওঁ নিজৰ প্ৰতিজ্ঞা পালনত ইমান দেৰি কৰি আছে কিয়? এই কথাটোৰ উত্তৰ ইয়াতেই অতি পৰিষ্কাৰভাৱে আমাক জনাই দিয়া হৈছে। বাইবেলত এই কথাটো বাৰে বাৰে উল্লেখ কৰা হৈছে যে ঈশ্বৰ দীৰ্ঘ সহিষ্ণু, তেওঁ অসীম ধৈৰ্যশীল, তেওঁ দৌৰাদৌৰিকৈ যধে মধে একো কাম নকৰে। তেওঁৰ পাছতো আছে অনন্তকাল আৰু আগতো আছে অনন্তকাল। তেওঁ সময়ৰ কথা ভাবি মূৰ ঘমাব নালাগে। তেওঁৰ কাৰণে 1000 বছৰেই এদিনৰ নিচিনা আৰু এদিনেই 1000 বছৰৰ নিচিনা। কিন্তু এই কথাটো খাটাং যে সেই শেষ বিচাৰৰ দিনটো কিন্তু আহি আছে। এই পৃথিৱী আৰু আকাশমণ্ডল নতুনকৈ সৃষ্টি কৰিব লগা দিনটো আহি আছে। আৰু ইতিমধ্যে তেওঁ সকলো ঠাইৰ সকলো অৱস্থাৰ মানুহক মন পালটন কৰি তেওঁলৈ ঘূৰিবলৈ সুযোগ দি আছে। আৰু এই সুবিধা তেওঁ দিব খুজিছে বাবেই অহাত পলম কৰিছে। এই কথাটো মনত ৰাখি আমি খ্ৰীষ্টীয় বিশ্বাসীসকলে
ঈশ্বৰৰ বাক্য, প্ৰভু যীশুৰ শুভবাৰ্তা বিয়পাই দিয়া কামত মনোনিৱেশ কৰা উচিত নহয়নে বাৰু? একমাত্ৰ ঈশ্বৰৰ বাক্যইহে মানুহৰ হৃদয় সলনি কৰিব পাৰে, মানুহৰ জীৱন সলনি কৰি দিব পাৰে। ঈশ্বৰৰ বাক্যৰ যোগেদিয়েই মানুহে নতুন জন্ম লাভ কৰে। এই কথাটো পাচনি পিতৰেই প্ৰথমখন পত্ৰত এনেদৰে উল্লেখ কৰি আহিছে, কিয়নো তোমালোক ক্ষয়নীয় বীজৰ পৰা নহয়, অক্ষয় বীজৰ পৰা, অৰ্থাৎ ঈশ্বৰৰ জীৱনময় আৰু চিৰস্থায়ী বাক্যৰ দ্বাৰাই পুনৰ জন্ম পোৱা হৈছা। প্ৰথম পিতৰ 1 অধ্যায় 23 পদ। কোনো যেন বিনষ্ট নহয়, কিন্তু সকলো যেন মন পালটনত প্ৰবৃত্ত হয়, তেওঁ এনে ইচ্ছা কৰি তোমালোকলৈ দীৰ্ঘসহিষ্ণু হয়। প্ৰিয় শ্ৰোতা, ঈশ্বৰে কাকো বিনষ্ট হোৱাটো নিবিচাৰে। আপুনি বিনষ্ট হোৱাটো তেওঁ নিবিচাৰে। আপুনি যে আজি এই বিশেষ অনুষ্ঠানৰ যোগেদি ঈশ্বৰৰ বাক্য শুনি আছে, তাৰ এটা প্ৰধান কাৰণ হ'ল এইয়ে যে আপুনি সুধবিচাৰলৈ যাতে আহিব লগা নহয়, সেইটো ঈশ্বৰে কামনা কৰে। আপোনাক মৃত্যুৰ পৰা জীৱনলৈ পাৰ হোৱাটো তেওঁ কামনা কৰে। সেইটো আপুনি কৰিব পাৰে, যদিহে আপুনি ইতিমধ্যে কৰা নাই। আপুনি তেওঁৰ কাষ চাপি আহি প্ৰভু যীশুৰ যোগেদি যি অমূল্য পৰিত্ৰাণ আগবঢ়োৱা হৈছে, সেই পৰিত্ৰাণ গ্ৰহণ কৰিব পাৰে। প্ৰিয় শ্ৰোতা, আপুনি বাৰু এটা কথা কেতিয়াবা চিন্তা কৰি চাইছেনে? ঈশ্বৰে আপোনাক প্ৰেম কৰে, আৰু আপোনাক প্ৰেম কৰাত আপুনি ঈশ্বৰক বাধা দিব নোৱাৰে। তেওঁৰ প্ৰেম আপুনি প্ৰত্যাখ্যান কৰিব পাৰে, কিন্তু তেওঁক আপুনি বাধা দিব নোৱাৰে আপোনাক প্ৰেম কৰাত। আপুনি জানো বৰষুণ দিয়াত বাধা দিব পাৰে? ছাতি মেলি লৈ আপোনাৰ গাত বৰষুণ পৰাত আপুনি হয়তো বাধা দিব পাৰে, কিন্তু বৰষুণ দিয়াততো আমি ঈশ্বৰক বাধা দিব নোৱাৰোঁ। প্ৰিয় শ্ৰোতা, আমি অমনোযোগিতাৰ ছাতি বা পাপৰ ছাতি বা হয়তো বিদ্ৰোহৰ ছাতি মেলি ধৰি থাকিব পাৰোঁ, যাতে আমি ঈশ্বৰৰ প্ৰেম অনুভৱ নকৰোঁ। কিন্তু ঈশ্বৰে আমাক অনবৰতেই প্ৰেম কৰি থাকে, আৰু সেই কথাত আমি তেওঁক বাধা দিব নোৱাৰোঁ। এইখিনিতে আমি এটা কাহিনী ক'ব খুজিছোঁ। এইটো আচলতে গ্ৰীকসকলৰ মাজত প্ৰচলিত এটি পৌৰাণিক সাধুকথা। এজন ডেকাৰ এগৰাকী ভাল আদৰ্শ মাতৃ আছিল, কিন্তু সেই ডেকাজনে এগৰাকী অতি কুস্বভাৱৰ ছোৱালীৰ প্ৰেমত বলীয়া হ'ল। সেই কুস্বভাৱৰ ছোৱালীজনীয়ে ডেকাজনৰ মাকক কোনোমতেই সহ্য কৰিব নোৱাৰিছিল। মাকে যে ছোৱালীজনীক কিবা গালি খপনি পাৰিছিল এনে নহয়, কিন্তু মাকগৰাকীৰ সুন্দৰ আদৰ্শ স্বভাৱ চৰিত্ৰৰ আগত সেই কুস্বভাৱৰ ছোৱালীজনীয়ে থাকিবলৈ খুব অস্বস্তি বোধ কৰিছিল, আৰু সেইকাৰণে ডেকাজনৰ মাকক চকু পাৰি দেখিব নোৱাৰিছিল। তথাপি সেই ডেকাজনে ছোৱালীজনীক এৰিব পৰা নাছিল, কাৰণ ছোৱালীজনীক তেওঁ অতিপাত ভাল পাইছিল। এদিন ডেকাজনে গৈ ছোৱালীজনীৰ আগত বিবাহৰ প্ৰস্তাৱ দিলে। ছোৱালীজনীয়ে ক'লে, বিয়া হ'ব পাৰে, কেৱল এটা চৰ্তত। তুমি তোমাৰ মাক হত্যা কৰি তেওঁৰ কলিজাটো আনি মোক দিব লাগিব। সেই ডেকাজন ছোৱালীজনীৰ প্ৰেমত অন্ধ হৈ পৰিছিল, আৰু ছোৱালীজনীৰ কথামতেই ডেকাজনে নিজৰ মাতৃক হত্যা কৰিলে, আৰু মাকৰ কলিজাটো লৈ ছোৱালীজনীক দিবলৈ বুলি আগবাঢ়িল। কিন্তু যাওঁতে উজুতি খাই ডেকাজন পৰি গ'ল। তেতিয়া মাকৰ কলিজাটোৱে মাত লগালে, বাছা, দুখ পালা নেকি? প্ৰিয় শ্ৰোতা, আপুনি ঈশ্বৰক অৱমাননা কৰিব পাৰে, তেওঁৰ প্ৰতি পিঠি দিব পাৰে, তেওঁৰ নিন্দা কৰিব পাৰে, কিন্তু আপোনাক প্ৰেম কৰাৰ পৰা তেওঁক বাধা দিব নোৱাৰে। আপোনাক পৰিত্ৰাণ দিবলৈ ইচ্ছা কৰি থকাৰ পৰা তেওঁক আপুনি বাধা দিব নোৱাৰে। ঈশ্বৰে প্ৰতিজন মানুহকেই ভাল পায়, আৰু প্ৰতিজন মানুহকেই উদ্ধাৰ পোৱাটো তেওঁ কামনা কৰে। সেইবাবেই তেওঁ নিজৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টক জগতলৈ পঠালে, আৰু যীশুখ্ৰীষ্টই মানৱৰ পাপৰ ভাৰ নিজৰ গাত পাতি লৈ সমগ্ৰ মানৱৰ পাপৰ শাস্তি নিজে বহন কৰিলে ক্ৰুচৰ ওপৰত, যাতে তেওঁক পৰিত্ৰাতা বুলি গ্ৰহণ কৰি মানুহে পাপৰ ক্ষমা লাভ কৰি পৰিত্ৰাণ পাব পাৰে। এই সুবিধা ঈশ্বৰে সকলো লোকলৈ আগবঢ়াই আছে, কোনো বাছ বিচাৰ নাই। যিকোনো লোকেই প্ৰভু যীশুক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি পৰিত্ৰাণ লাভ কৰিব পাৰে।
কিন্তু প্ৰিয় শ্ৰোতা, এই সুবিধা চিৰদিন নাথাকে। প্ৰভু যীশু যেতিয়া আকৌ আহিব প্ৰচণ্ড প্ৰতাপী ৰজা হিচাপে পৃথিৱীত তেওঁৰ ন্যায় শাসন প্ৰতিষ্ঠা কৰিবলৈ, তেতিয়া গোটেই কথাবোৰ সলনি হৈ যাব। প্ৰভু যীশুৱে বিচাৰ কৰিব আৰু তেতিয়ালৈকেহে পৰিত্ৰাণৰ এই সুবিধাটো থাকিব। শেষ বিচাৰৰ দিন কেতিয়া আহিব আমি নাজানো, কিন্তু প্ৰভু যীশুৰ সেই আগমনৰ লগে লগে পৰিত্ৰাণৰ যি সুযোগ আজি মানুহে পাই আছে ঈশ্বৰৰ পৰা, সেই সুযোগ বন্ধ হৈ যাব। সেইবাবেই প্ৰভুৱে সেই আগমনত পলম কৰি আছে আৰু অধিক অধিক মানুহক তেওঁ পৰিত্ৰাণৰ সুবিধা দি আছে। কিন্তু চোৰৰ নিচিনাকৈ প্ৰভুৰ দিন আহিব। চোৰ কোন সময়ত আহিব আমি ক'ব নোৱাৰোঁ। চোৰে চুৰ কৰিবলৈ আহে কোনেও গম নোপোৱাকৈ। তেনেকৈ প্ৰভুৰ দিনো আহিব অতি আচম্বিতে। ৰাতি যেনেকৈ চোৰ আহে তেনেকৈ প্ৰভুৰ দিন আহিব। এই কথাটো আমি ইতিমধ্যে পাই আহিছোঁ 1 থেছালনিকিয়া 5 অধ্যায় 2 নম্বৰ পদত। প্ৰভুৰ দিন আৰম্ভ হ'ব এই পৃথিৱীত মহাক্লেশ আৰম্ভ হোৱাৰ লগে লগে। খ্ৰীষ্টীয় বিশ্বাসীসকলক এই পৃথিৱীৰ পৰা উঠাই লৈ যোৱাৰ ঠিক পাছতে 7 বছৰীয়া মহাক্লেশৰ সামৰণি হ'ব। প্ৰভু যীশু এই পৃথিৱীত ন্যায় শাসন চলাবলৈ অহাৰ লগে লগে প্ৰভু যীশুৰ 1000 বছৰীয়া শাসনৰ অন্তত কিছু সময়ৰ বাবে শয়তানে বিদ্ৰোহ কৰিব আৰু তাৰ পাছতেই হ'ব বগা সিংহাসনত বহি প্ৰভু যীশুৱে কৰা বিচাৰ। আৰু তাৰ পাছতেই নতুন আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিব ঈশ্বৰে। এই কথাকেই আমি পাওঁ বাইবেলৰ শেষৰখন পুস্তক প্ৰকাশিত বাক্যত। 10 নম্বৰ পদটো পঢ়ি দিছোঁ। সেইদিনা আকাশমণ্ডলে হু হু শব্দ কৰি গুচি যাব আৰু মূল বস্তুবোৰ দগ্ধ হৈ লয়প্ৰাপ্ত হ'ব আৰু পৃথিৱী আৰু তাৰ সকলো বস্তু পুৰা যাব। সেইদিনা আকাশমণ্ডলে হু হু শব্দ কৰি গুচি যাব। ইয়াত শব্দ বুজাবলৈ যিটো গ্ৰীক শব্দ মূল বাইবেলত ব্যৱহৃত হৈছে সেই শব্দটো হৈছে ৰয়জেডন, আৰু ইয়াৰ অৰ্থ হৈছে সোঁ সোঁৱাই কাৰ এপাত যোৱাৰ শব্দ, চৰাইৰ পাখিৰ শব্দ, সাপৰ ফুচফুচনি আদিৰ শব্দ। সেইদিনা আকাশমণ্ডলে এনেকুৱা এটা শব্দ কৰি তীব্ৰ বেগে আঁতৰি যাব আৰু মূল বস্তুবোৰ দগ্ধ হৈ লয়প্ৰাপ্ত হ'ব। পদাৰ্থ চিৰস্থায়ী নহয়, পদাৰ্থ নোহোৱা হৈ যাব পাৰে। কেনেকৈ বাৰু? পদাৰ্থক শক্তিলৈ ৰূপান্তৰিত কৰিব পাৰি। ইয়াত পিতৰে মূল বস্তুবোৰ বুলি কৈছে, মৌলিক বস্তুবোৰ, যিবোৰৰ দ্বাৰা এই বিশ্ব ব্ৰহ্মাণ্ডখন গঠিত হৈছে। আৰু গ্ৰীক ভাষাত ইয়াক ষ্টয়কেইয়া বুলি কোৱা হৈছে। লয়প্ৰাপ্ত হোৱা এই কথাটো বুজাবলৈ ব্যৱহাৰ কৰা গ্ৰীক শব্দটো হৈছে লুঅ', আৰু ইয়াৰ অৰ্থ হৈছে বন্ধন খুলি দিয়া বা ঢিলা কৰি দিয়া। আমি জানো যে পৰমাণুৰ বন্ধন খুলি দি বা পৰমাণুটো ভাঙি দি মানুহে আজি এটা সৰু বোমা তৈয়াৰ কৰিব পাৰিছে, যিটোৰ শক্তি প্ৰচণ্ড। আজি মানুহে এই পাৰমাণৱিক শক্তিৰ ব্যৱহাৰৰ কথা চিন্তা কৰিবলৈ লৈছে, কাৰণ শক্তিৰ আন আন উৎসবোৰ কমি আহিব ধৰিছে। মানুহে আজি এই সুন্দৰ পৃথিৱীখন প্ৰদূষিত কৰি নষ্ট কৰি পেলাব ধৰিছে। ঈশ্বৰে ৰাখি থোৱা শক্তিৰ ভাণ্ডাৰবোৰ মানুহে শেষ কৰি গৈ আছে। কিন্তু পদাৰ্থৰ ভিতৰতেই নিহিত হৈ আছে প্ৰচণ্ড শক্তি, পাৰমাণৱিক শক্তি। এই শক্তিৰ কিমান প্ৰচণ্ড ৰূপ সেই কথা আমি ভালদৰে কল্পনাই কৰিব নোৱাৰোঁ। কিন্তু এদিন ঈশ্বৰে এই পৃথিৱীখন ধ্বংস কৰিব, মূল বস্তুবোৰ লয়প্ৰাপ্ত কৰিব। আৰু সেইদিনা কি যে এটা প্ৰচণ্ড ঘটনা ঘটিব ভাবিবলৈ চেষ্টা কৰকচোন। আমি ভাবোঁ সেইদিনা পৃথিৱীখন এটা প্ৰচণ্ড পাৰমাণৱিক বোমাৰ দৰে বিস্ফোৰিত হৈ নোহোৱা হৈ যাব, অৰ্থাৎ শক্তিত ৰূপান্তৰিত হ'ব, আৰু পৃথিৱী আৰু তাৰ সকলো বস্তু পুৰা যাব। সকলো বস্তু মানে মাটি, পানী, সকলো, একো বস্তুৱেই বাদ নাযাব, সকলো লয়প্ৰাপ্ত হ'ব। এতিয়া হয়তো কোনোবাই ক'ব পাৰে, পানীবোৰনো কেনেকৈ পুৰা যাব? প্ৰচণ্ড শক্তিৰে পানীৰ অণুবোৰ বিভাজিত কৰিলে আমি হাইড্ৰজেন আৰু অক্সিজেন গেছৰ পৰমাণু পাওঁ। হাইড্ৰজেন আৰু অক্সিজেন গেছ ভীষণভাৱে দাহ্য গেছ। মুঠতে পৃথিৱীত থকা সকলো বস্তুৱেই লয়প্ৰাপ্ত হ'ব। কি ধৰণে হ'ব সেইটো আমি কেৱল অনুমানহে কৰিব পাৰোঁ, খাটাংকৈ কোনেও ক'ব নোৱাৰোঁ।
কিন্তু খাটাংকৈ এই কথাই ক'ব পাৰোঁ যে এই পৃথিৱীখন ঈশ্বৰে ধ্বংস কৰিব আৰু এখন নতুন পৃথিৱীৰ সৃষ্টি কৰিব। পাচনি পিতৰে আমাক জনাই দিছে যে অতীতত যেনেকৈ ঈশ্বৰে এই পৃথিৱীখনৰ বিচাৰ কৰি দণ্ড বিহিছিল, ঠিক তেনেকৈ ভৱিষ্যতেও তেওঁ কৰিব। সেই বিদ্ৰূপকাৰীবিলাকে কয় পৃথিৱীখন একেই আছে, একোটো সলনি হোৱা নাই। কিন্তু সেই কথা সঁচা নহয়। এই পৃথিৱীখন এসময়ত ধ্বংসপ্ৰাপ্ত হৈছিল। এই পৃথিৱীখনত প্ৰচণ্ড উত্থান পতন হৈছিল, প্ৰচণ্ড আলোড়ন হৈছিল। এই কথা ভূতত্ত্ববিদসকলেও আজি মানি লয়। প্ৰিয় শ্ৰোতা, প্ৰভুৰ দিন আহিব। প্ৰভুৰ দিন আহিব আচম্বিতে, অকস্মাতে। এই প্ৰভুৰ দিনৰ কথা পুৰণি নিয়মৰ দিনত ভাৱবাদীসকলেও কৈছিল। এই প্ৰভুৰ দিনৰ কথা প্ৰভু যীশুৱেও কৈছিল। আৰু নতুন নিয়মৰ আন বহুতো লিখকেও এই প্ৰভুৰ দিনৰ কথা উল্লেখ কৰিছে। এই প্ৰভুৰ দিন আৰম্ভ হ'ব মহাক্লেশৰ অন্ধকাৰেৰে। মহাক্লেশৰ অন্তত প্ৰভু যীশুখ্ৰীষ্ট আহিব প্ৰবল প্ৰতাপী ৰজা হিচাপে, গৌৰৱ মহিমা প্ৰতাপেৰে। এই পৃথিৱীত তেওঁৰ 1000 বছৰীয়া ন্যায় শাসন প্ৰতিষ্ঠা কৰিবলৈ। তাৰ পাছত কিছুদিনৰ বাবে শয়তানক মুকলি কৰি দিয়া হ'ব। আৰু তাৰ পাছতেই হ'ব বগা সিংহাসনত বহি প্ৰভু যীশুৱে কৰা বিচাৰ। আৰু তাৰ পাছতেই এই পৃথিৱীখন সম্পূৰ্ণৰূপে ধ্বংস কৰি নতুন আকাশমণ্ডল আৰু নতুন পৃথিৱী ঈশ্বৰে সৃষ্টি কৰিব। এই সকলোবিলাক কথা আজি আমাক জনাই দিয়া হৈছে। এতিয়া আমি 11 নম্বৰ পদটো পাঠ কৰিম। ইয়াত এনেদৰে লিখা আছে, এইদৰে এই আটাইবোৰ লয়ৰ পাত্ৰ হোৱা দেখি তোমালোকে ঈশ্বৰৰ সেই দিনৰ আগমনৰ অপেক্ষা আৰু আকাংক্ষা কৰি কৰি সকলো পবিত্ৰ আচাৰ ব্যৱহাৰ আৰু ভক্তিৰে কেনেকুৱা লোক হোৱা উচিত। প্ৰিয় শ্ৰোতা, এতিয়া পাচনি পিতৰে আমাক এই বুলি কৈছে যে এই যিমানবিলাক কথা আমি পালোঁ, সেই যে প্ৰভুৰ দিন, সেই প্ৰভুৰ দিনত কেনেদৰে প্ৰভু যীশু আহিব ইত্যাদি ইত্যাদি কথাবোৰ, এই সকলোবোৰ কথা জনাৰ পাছত, অৰ্থাৎ ঈশ্বৰে অতীতত কি কৰিছিল আৰু ভৱিষ্যতে কি কৰিব, সেই সকলোবিলাক কথা বুজাৰ পাছত আমি কেৱল দৰ্শকৰ নিচিনা আঁতৰৰ পৰা চাই থাকিলে নহ'ব। কেৱল কথাবোৰ সমালোচনা কৰি থাকিলেও নহ'ব। প্ৰিয় শ্ৰোতা, আনক সমালোচনা কৰা খুব সহজ, কিন্তু খ্ৰীষ্টীয় বিশ্বাসী হিচাপে আমি বাৰু কি কৰি আছোঁ? ঈশ্বৰৰ বাক্য বিয়পাই দিয়া কামটোত আমি বাৰু কেনেদৰে ভাগ লৈ আছোঁ? ভাগ লৈছোনে বাৰু? আজিৰ এই বিশেষ সময়ত প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসী, প্ৰতিটো খ্ৰীষ্টীয় মণ্ডলী আৰু প্ৰতিজন পালকৰ বাবে এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন। গীৰ্জাঘৰত বহি থকা প্ৰতিজন খ্ৰীষ্টীয় লোকে নিজকে এনেদৰে কোৱা উচিত, মই পালক বা মণ্ডলীৰ নেতা চলাওঁতাসকলক সমালোচনা কৰাৰ সময় নাই। আন খ্ৰীষ্টীয় বিশ্বাসীসকলক সমালোচনা কৰি থকাৰ সময় নাই। সময় উকলি যাব ধৰিছে। মোৰ কাম হৈছে ঈশ্বৰৰ বাক্য বিয়পাই দিয়াত কিবা নহয় কিবা প্ৰকাৰে সহায় কৰা। সেই বিষয়ে মইনো কি কৰিছোঁ? মই কিবা এটা কৰা উচিত। এৰা, প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়ে আজি এনেদৰে কোৱা উচিত। এতিয়া পাঠ কৰি দিম 12 নম্বৰ পদ। সেই দিনৰ কাৰণে আকাশমণ্ডল পুৰি লয়প্ৰাপ্ত হ'ব আৰু মূল বস্তুবোৰ দগ্ধ হৈ গলি যাব। এৰা, সেইদিনা আকাশমণ্ডল পুৰি লয়প্ৰাপ্ত হ'ব আৰু মূল বস্তুবোৰ পুৰি দগ্ধ হৈ গলি যাব। তাৰ পাছতেই আৰম্ভ হ'ব অনন্তকলীয়া নতুন আকাশমণ্ডল আৰু নতুন পৃথিৱী।
আৰু আমি তাত বাস কৰিবলৈ পাম অনন্তকালৰ বাবে প্ৰভু যীশুৰ লগত। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়েই তাত আমি বাস কৰিবলৈ পাম। প্ৰিয় শ্ৰোতা, এবাৰ চিন্তা কৰি চাওকচোন। এই সকলোবিলাক কথা লিখিছিল পাচনি পিতৰে। কোন আছিল সেই পিতৰ? এজন অতি সাধাৰণ মাছমৰীয়া মানুহ আছিল, কিন্তু তেওঁই এই চমকপ্ৰদ কথাবোৰ লিখিছিল ঈশ্বৰৰ আত্মাৰে পৰিচালিত হৈ। তেওঁ হয়তো কথাবোৰ নিজে ভালদৰে বুজি পোৱা নাছিল, কিন্তু কথাবোৰ নিজে ভালদৰে নুবুজিলেও ঈশ্বৰৰ আত্মাৰ অনুপ্ৰেৰণাতেই অতি স্পষ্টভাৱে এই কথাবোৰ তেওঁ লিখিছিল। আজি আমি এই সকলো কথা জানিবলৈ পাইছোঁ, আৰু এয়া হৈছে ঈশ্বৰৰ বাক্য। এই বাক্য কেতিয়াও অথলে নাযায়। এই সকলো কথা জনাৰ পাছত আমি বাৰু কেনেকুৱা জীৱন কটোৱা উচিত? প্ৰভু যীশুকেই ত্ৰাণকৰ্তা আৰু প্ৰভু বুলি গ্ৰহণ কৰি তেওঁৰেই বাধ্য হৈ পবিত্ৰভাৱে জীৱন কটোৱা উচিত নহয়নে বাৰু? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। পাচনি পিতৰে সচেতন কৰি দিছে যে আমাৰ চাৰিওফালে যি হৈ আছে আৰু ভৱিষ্যতে ঈশ্বৰে কি কৰিবলৈ ওলাইছে সেই সত্যটোৰ প্ৰতি লক্ষ্য ৰাখি আমি বাটৰ কাষত থিয় হৈ বুঢ়া আঙুলি জোকাৰি সমালোচনাত লিপ্ত হৈ থকা উচিত নহয়। আমি বহুতেই আনক সমালোচনা কৰাটো খুব সহজ বুলি বিবেচনা কৰোঁ। এইটো অপ্ৰিয় হ'লেও সত্য। কিন্তু বিশেষভাৱে আমি আজি ঈশ্বৰৰ বাক্যৰ পৰিচৰ্যাৰ বাবে কি কৰি আছো সেইটো বিবেচনা কৰি চোৱা উচিত। আচলতে এই সময়ত সেইটোৱেই হৈছে প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসী, প্ৰতিটো মণ্ডলী, প্ৰতিজন পালকৰ বাবে গুৰুত্বপূৰ্ণ প্ৰশ্ন। মণ্ডলীৰ প্ৰতিজন ব্যক্তিয়ে নিজকে এনেদৰে ভাবি চোৱা উচিত যে আমি কোনেও পালক বা আন পৰিচাৰকৰ বিচাৰ কৰিবলৈ বা আন খ্ৰীষ্টীয় বিশ্বাসীসকলৰ বিচাৰ কৰিবলৈ নহয়, আমি নিজে ঈশ্বৰৰ বাক্যৰ পৰিচৰ্যাত ইতিবাচক কিবা এটা কৰিবলৈ আগবাঢ়ি আহিছোঁ নে নাই সেই কথাটোহে বেছিকৈ চিন্তা কৰি চোৱা উচিত। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ জনাওঁ এই সুন্দৰ সময়ৰ বাবে। প্ৰভু, এইমতে প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত প্ৰত্যেক দৰ্শকসকলৰ বাবে। তেওঁলোকক তুমি আশীৰ্বাদ কৰিবা, যাতে প্ৰভু তেওঁলোকে বিশ্বাসত আৰু বৃদ্ধি পাই যাব পাৰিব, আৰু তেওঁলোকৰ জীৱনৰ যোগেদি সদায় যাতে তোমাৰ গৌৰৱ, তোমাৰ প্ৰশংসা হ'ব, আৰু তেওঁলোকৰ প্ৰভু জীৱন সদায় আশীৰ্বাদেৰে পৰিপূৰ্ণ যাতে হ'ব। প্ৰভু, তুমি তেনে তেওঁলোকক আশীৰ্বাদ কৰিবা, আৰু তেওঁলোকৰ সকলো প্ৰয়োজনবোৰ তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে এনচাৰ অপশ্যন বি, জুই। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে উৰ অঞ্চল কোনটো জাতিৰ বাসস্থান আছিল? অপশ্যন এ কলডিয়া, অপশ্যন বি অমালেকিয়া, অপশ্যন চি অচুৰিয়া, অপশ্যন ডি হিদ্দিকিয়া। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, যদি আপোনাৰ এই অনুষ্ঠানটি শুনি ভাল লাগিছে তেনেহ'লে এই নম্বৰত এটি মিছ কল দিয়ক। ইয়াৰ যোগেদি আপুনি পৰৱৰ্তী অনুষ্ঠানত বিজয়ী হ'ব পাৰে।